ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মে মাহত 6 ৰাশিৰ অতি শুভ হ'বলৈ গৈছে এই ভাগ্যশালী ৰাশিকেইটা বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বন্ধুসকল যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক পলম নকৰি এই গুৰুত্বপূৰ্ণ বা ভাগ্যশালী ৰাশিকেইটাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ প্ৰথম যি ভাগ্যশালী ৰাশিটো হৈছে সিংহ ৰাশি সিংহ ৰাশি জাতক জাতিকাসকল এই মাহত অতি শুভ দেখা পোৱা গৈছে কিন্তু আপুনি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত ব্যস্ত হৈ থাকিব সফলতা লাভ কৰিলে আপোনালোকৰ ক্লান্তিও দূৰ হ'ব বুলি কৈছে আপোনালোকে যেতিয়া কিবা এটা কাম কৰিব সেই কামটোত যদি আপুনি এই মাহটোত যেতিয়া সাকসেস হ'ব সফলতা লাভ কৰিব তেতিয়া আপোনালোকৰ যি ভাগৰ যি আপোনালোকৰ উইকনেছ আছিল ভাগৰুৱা অনুভৱ কৰি আছিল সেইখিনি আপোনালোকে দূৰ কৰিব পাৰিব বা সেইখিনি দূৰ হ'ব বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কিন্তু নিজৰ কাম কাজখিনি যেতিয়া আপুনি সফল হ'ব সেইখিনি ক্ষেত্ৰতে তেনেকুৱা অনুভৱ হ'ব বুলি কৈছে আপোনালোকৰ বাটত অহা যি আপোনালোকৰ সমস্যা যি ধৰণৰ আপোনালোকৰ প্ৰবলেম কিছু পৰিমাণ হ'লেও কমিব বুলি কৈছে এই এপ্ৰিল মাহৰ যি ধৰণৰ আপোনালোকে কাম কৰিব পৰা নাছিল যিখিনি আপোনালোকে কাম আগবঢ়াই নিব পৰা নাছিল কিছুমান বাধাৰ বা সমস্যাৰ বাবে তেনে ধৰণৰ কামখিনি আপোনালোকে সুন্দৰভাৱে পৰিচালনা কৰি আগবঢ়াই নিব পাৰিব এই মাহটোত অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মশৈলী দেখি আপোনালোকৰ সাকসেস দেখি আপোনালোকৰ ঘৰৰ মানুহখিনি আপ্লুত হ'ব সুখী হ'ব অত্যন্ত সম্পত্তি সম্পৰ্কীয় কাম সম্পূৰ্ণ হ'ব এই মাহত কোনো ডাঙৰ আঁচনিটো বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে বুলি কৈছে এই মে মাহত ঘৰখনতো আধ্যাত্মিক আৰু ইতিবাচক পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব এই মাহত কিন্তু এই মাহত ধ্যান ৰাখিব লাগিব কেইটামান বিষয়ৰ প্ৰতি সিংহ ৰাশিৰ জাতক জাতিকাসকলে সময় মূল্য চিনি পাব লাগিব প্ৰথম কথা হ'ল সময় আপোনালোকে বুজিব লাগিব সময় ভ্যালু বুজিব লাগিব আৰু সঠিক সময়ত কাম নকৰিলে কেৱল লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব সফলতাৰ তাৰণাত কোনো অন্যায় অংগ নলব বা সফল আপোনালোকে হ'বৰ বাবে কোনো আপোনালোকে নিগেটিভ সাইড বা আপোনালোকে বেয়া পথ নলব বুলি কৈছে নহলে আপোনালোকৰ সন্মানো যাব নহলে আপোনালোকৰ সেইখিনি ক্ষেত্ৰত ঘৰখনতো সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে সকলো দিশ আপোনালোকে চাই চিতি আগবাঢ়িব লাগিব অত্যন্ত শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পাব বয়োজ্যেষ্ঠসকলৰ পৰা বিশেষ আপোনালোকে সহায় সহযোগিতা লাভ কৰিব যুৱক যুৱতীসকলে ব্যৱসায়ত লাভজনক পৰিকল্পনাত কাম কৰাৰ সুযোগ পাব কিন্তু চিন্তা আৰু মগজুৰ ধুমুহা আপোনালোকৰ আপুনি সমাধান আপোনালোকৰ কৰিব পাৰিব ব্যৱসায় আৰু অধিক সম্প্ৰসাৰণৰ বাবে ব্যৱসায়টো আপোনালোকে আৰু বেছি ডাঙৰ কৰিবৰ বাবে সম্প্ৰসাৰণৰ বাবে বা যদি নতুন পৰিকল্পনা কৰা হয় নিশ্চয়কৈ সফল হ'ব পৰিকল্পনা কৰা দেখা পোৱা যাব অংশীদাৰিত্বৰ সম্পৰ্কীয় ব্যৱসায়ত পুৰণি মতানৈক্যৰ সমাধান কৰিবলৈ আপোনাৰ সমৰ্থন প্ৰয়োজনীয় হ'ব পাৰে বুলি কৈছে কিছু লোকত চাকৰি বা নিজৰ কৰ্মৰ বা নিজৰ কেৰিয়াৰৰ লক্ষ্যত উপনীত হোৱাৰ পিছত বিশেষকৈ আপুনি সকাহ অনুভৱ কৰিব কিবা এটা লক্ষ্য বা কিবা এটা যদি এম লৈ আপোনালোকে এই মাহটোত আগবাঢ়ে মে মাহটোত নিশ্চয়কৈ আপোনালোকে সেইখিনি ক্ষেত্ৰত সকাহ অনুভৱ কৰিব বুলি কৈছে আৰু স্বামী স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব যাৰ বাবে আধ্যাত্মিক আত্মবিশ্বাস আৰু বেছি আপোনালোকৰ বৃদ্ধি পাব কিন্তু যিকোনো ধৰণৰ তৰ্কৰ পৰা এই মাহটোত আপোনালোকে আঁতৰি থাকক বুলি কৈছে প্ৰেমৰ সম্পৰ্কত আপোনালোকে ইজনে সিজনৰ অনুভৱ বুজিব লাগিব কিছুমান সমস্যা আহিব এই মাহটোত কিন্তু সেইখিনি সমস্যাবোৰ সমাধান কৰিব চেষ্টা কৰক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে যিকোনো পুৰণি ৰোগৰ উত্থান হ'ব পাৰে গতিকে এই মাহত পৰাপক্ষত আপোনালোকে যোগাসন ব্যায়াম আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰি নিজৰ স্বাস্থ্যৰ আপোনালোকে বজাই ৰাখিবলৈ চেষ্টা কৰক নিজৰ হেলথৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বিস্তৃতভাৱে জানিবলৈ বন্ধুসকল মাহেকীয়া ৰাশিফলটো আপোনালোকে চাবলৈ নাপাহৰিব অন্য এটা ভাগ্যশালী ৰাশিলৈ আগবাঢ়িছোঁ যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিখিনি কথা বতৰা ক'লে সেইখিনি ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব অন্য এটা ভাগ্যশালী ৰাশিলৈ আগবাঢ়িছোঁ সেই ৰাশিটো হৈছে বন্ধুসকল বৃষ ৰাশি মে মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকল অতি শুভ হ'বলৈ গৈছে এই মাহত আপোনালোকৰ পৰিস্থিতিয়ে আপোনালোকক ভাল কিবা এটা দিব পৰা অৱস্থাত আছে গতিকে ধ্যান ৰাখিব লাগিব প্ৰত্যেকটো মুহূৰ্ততে প্ৰত্যেকটো খোজতে আগবাঢ়োতে সাৱধানতাৰ অৱলম্বন কৰিব আৰু ভাল ভাল সুবিধাবোৰ আপোনালোকে গ্ৰহণ কৰিবৰ বাবে ল'বৰ বাবে চেষ্টা কৰক
দীৰ্ঘদিন ধৰি বাকী থকা কামে গতি লাভ কৰিব এই মাহত। পাৰস্পৰিক সম্পৰ্কত ভুল বুজাবুজিৰ দূৰ হোৱাৰ সম্ভাৱনাৰ বা সেইখিনি শেষ কৰাৰ বা ভুল বুজাবুজিবোৰ দূৰ কৰাৰ সুযোগো আপোনালোকৰ এই মাহত উপলব্ধ হ'ব বা সুযোগ থাকিব। সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম কাজত আপোনালোকৰ বিশেষ অৱদান আগবঢ়াই যাব এই মাহত আৰু সামাজিকভাৱে প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। আপুনি নিজৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমেৰে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰিব বুলি কৈছে। মানুহে আপোনালোকৰ কামৰ শলাগ ল'ব মে' মাহত, কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব যদি কোনো আদালত সম্পৰ্কীয় বিষয় চলি আছে যিসকলৰ, তেন্তে সময়মতে সমাধান কৰাটো গুৰুত্বপূৰ্ণ। আৰু কোনো সমস্যা এই মাহত ধ্যান ৰাখিব লাগিব যে কোনো সমস্যাৰ যদি সৃষ্টি হয়, উদ্ভৱ হয়, তে আতংকিত হোৱাৰ পৰিৱৰ্তে, তাক যদি ভয় কৰাৰ পৰিৱৰ্তে, তাক যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত যদি আপুনি ভয় খায়, সংকোচ পিছুৱাই যায়, তেনেহ'লে সমাধান কৰিবলৈ আপুনি বহুত বেছি কষ্ট কৰিব লাগিব। গতিকে তাৰ পৰিৱৰ্তে আতংকিত হোৱাৰ পৰিৱৰ্তে সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। বিত্তীয় সম্পৰ্কীয় কাম কাজখিনি আপোনালোকে সমাধান কৰিব পাৰিব। কাম কাজ আপোনালোকৰ আগবাঢ়ি যাব, যাৰ বাবে উদ্বেগ আপোনালোকৰ হ'ব পাৰে কিছু ক্ষেত্ৰত, কিন্তু যদি সোনকালে সময়ৰ গতিৰ পৰিৱৰ্তন হ'ব বুলি কৈছে আৰু পৰিস্থিতি উন্নত হ'ব, সময় আপোনালোকৰ অতি শুভ হ'বলৈ গৈছে। ব্যৱসায় ক্ষেত্ৰত আপোনালোকে বৃহৎ লাভৰ সম্ভাৱনা আছে। এই সময়ত এটা সঠিক ব্যৱসায়িক কৌশল, অৰ্থাৎ এই মাহত মে' মাহটোত যদি আপোনালোকে সঠিক এটা পৰিকল্পনা কৰে বা ব্যৱসায়িক কৌশল আপোনালোকে অৱলম্বন কৰে আৰু গঢ়াৰ বাবে বা কৌশল গঢ়াৰ বাবে এটা ভাল সময় বুলি কৈছে, উপযুক্ত সময় বুলি কৈছে। উৎপাদনৰ লগতে বিপণনৰ প্ৰতি অধিক গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। নতুন কাম আৰম্ভ কৰাত খৰখেদা বা অসাৱধানতাৰ লোকচানৰ সৃষ্টি কৰিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। চৰকাৰী আপোনালোকৰ ব্যৱস্থা উন্নতি হ'ব, বৈবাহিক জীৱন সুখী হ'ব। লগতে কৈছে যে সকলো সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু আৱেগিক ঘনিষ্ঠতা থাকিব, কিন্তু মাজে মাজে কিছু আপোনালোকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত প্ৰেমৰ সংগীৰ অনুভৱক আওকাণ কৰিলে সম্পৰ্কত দূৰত্বৰ আহিব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। স্বাস্থ্যৰ বতৰৰ লগত জড়িত ৰোগৰ পৰা নিজকে ৰক্ষা কৰাটো অতি প্ৰয়োজনীয়। এলাৰ্জি আৰু ছালৰ লগত জড়িত সমস্যা হ'ব পাৰে, সাৱধান হ'ব। সুৰক্ষা আপোনালোকে নিয়ম সম্পূৰ্ণৰূপে পালন কৰক বুলি কৈছে, সম্পূৰ্ণৰূপে আপোনালোকে কেয়াৰ লওক বুলি কৈছে। নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব। সম্পূৰ্ণ বিস্তৃত ৰাশিফলৰ বিষয়ে জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। অন্য এটা ভাগ্যশালী ৰাশি হৈছে বন্ধুসকল, সেই ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো অতি শুভ হ'বলৈ গৈছে, কিন্তু সৰু সৰু প্ৰত্যাহ্বান আপোনালোকৰ মাজতো কিছুমান সৰু সৰু সমস্যা আহিব, প্ৰব্লেম আহিব। সেই সমস্যাখিনিৰ মাজতো আপোনালোকে নতুন যি সুযোগ আছে, নতুন যি আপোনালোকৰ অপৰচুনিটি আছে, সেইখিনি কৃতিত্ব বিচাৰি পোৱা যাব বুলি কৈছে। আৰু আপোনালোকৰ ঘৰৰ এজন বিশেষ আত্মীয় আহিব পাৰে, আগমন ঘটিব। বহুদিনৰ মূৰত সকলোকে লগ পালে সকলোৱে মানসিক আপোনালোকৰ যি চাপ মুক্ত হ'ব বুলি কৈছে আৰু সুখী অনুভৱ কৰিব। কিছুমান যদি আপোনালোকৰ ঘৰত টেনশ্যন, কিছুমান চিন্তা, মানসিক চাপ আপোনালোকৰ হৈ থাকে, প্ৰব্লেম কিছুমান সৰু মানুহৰ জীৱনত বা প্ৰত্যেকখন ঘৰতে থাকেই সমস্যা। যেতিয়া আপোনালোকৰ আলহী বা কোনো আত্মীয় স্বজন ঘৰলৈ আহিব, দেখিব কিছু পৰিমাণে হ'লেও আপোনালোকৰ সমস্যাখিনি অলপ বা আপোনালোকৰ মানসিক চাপ আপোনালোকৰ নাইকিয়া হ'ব বুলি কৈছে। ঠিক সেইদৰে এই মাহটো এনেদৰে পাৰ হ'ব। কিছু ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিব পাৰিব এই মাহত, গুৰুত্বপূৰ্ণ ডিচিশ্যনবোৰ ল'ব পাৰিব। যদি ঘৰ সলনিৰ সৈতে জড়িত কোনো কাম চলি আছে, বিশেষকৈ এই মাহত ইয়াৰ ভাল বা আকাংক্ষিত ফলাফল পোৱাৰ সম্ভাৱনা আছে। কিন্তু এই মাহত ধ্যান ৰাখিবলগীয়া কেইটামান কথাৰ প্ৰতি ধ্যান ৰাখিব, যেনে পৰিয়ালৰ প্ৰয়োজনীয়তাৰ পূৰণ কৰি ব্যক্তিগত কামৰ বাবে সময় বিচাৰি পোৱাটো কঠিন হ'ব পাৰে, গতিকে সেইখিনি ক্ষেত্ৰতো কাম কৰিব লাগিব। আৱেগৰ প্ৰভাৱত কাকো আপোনালোকে প্ৰতিশ্ৰুতি নিদিব। আৱেগত আহি পেলাই, যেনে আপোনালোকৰ খং ৰাগতে হওক, আপোনালোকৰ দুখতে হওক বা বিভিন্ন আৱেগিক আপোনালোকৰ কাৰণত কোনো ব্যক্তিক এনে কোনো প্ৰতিশ্ৰুতি নিদিব যিখিনি আপুনি প্ৰতিশ্ৰুতিখিনি পূৰণ কৰাত অসুবিধা পায়, গতিকে ধ্যান ৰাখিব, অসুবিধা পাব পাৰে। ঘৰৰ এজন বৃদ্ধ স্বাস্থ্যক লৈ আপোনালোকৰ চিন্তা হ'ব, তেওঁলোকক উপযুক্ত চিকিৎসা আৰু যত্ন লওক বুলি কৈছে। আয়তকৈ ব্যয় বেছি আপোনালোকৰ বৃদ্ধি পাব, যদিও এই মুহূৰ্তত ইয়াৰ সমাধান কৰাটো কঠিন হ'ব বুলি কৈছে। অৰ্থাৎ খৰচ পাতি আপোনালোকৰ বৃদ্ধি হ'ব, যিমান ইনকাম কৰিব তাতকৈ বেছি খৰচো হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত কিছু আপোনালোকে হাতখন টানি ধৰিব লাগিব। ব্যৱসায়ত কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ উপস্থিতি আৰু আধিপত্য থকাটো গুৰুত্বপূৰ্ণ।
কিছুমান নতুন দায়িত্ব আপোনালোকৰ বাঢ়িব, লগতে কিছুমান সমস্যাও থাকিব। অৱশ্যে আপোনালোকৰ কৰ্মচাৰীৰ প্ৰতি আপোনালোকৰ বিশ্বাস প্ৰেমে আপোনালোকৰ সমস্যা কিছু পৰিমাণে হ'লেও হ্ৰাস কৰিব বুলি কৈছে। ৰাজনীতিৰ লগত জড়িত আৰু বিপণনৰ সৈতে জড়িত ব্যৱসায় কৰা লোকসকলে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী ভ্ৰমণো সম্ভৱ। আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন আপোনালোকে পাব। ঘৰলৈ নতুন সদস্য আহিব পাৰে, কিছু ভাল খবৰ শুনিব পাব পাৰে। অসাৰ প্ৰেমৰ পৰা দূৰত্ব বজাই ৰাখক। স্বাস্থ্য ভাল হ'ব। কেতিয়াবা আপোনালোকৰ বিক্ষিপ্ত মনৰ অৱস্থাই আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যোগাসন আৰু ধ্যান ধাৰণাৰ দৰে কাম কাজক আপোনালোকৰ দৈনন্দিন কাম কাজত অংশগ্ৰহণ কৰি লওক। এবাৰ দেখিব ইতিবাচক ফলাফল, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল, সম্পূৰ্ণ ৰাশিফলৰ ভিডিঅ'টো জানিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয়, ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ এই মে' মাহটো সুন্দৰভাৱে পাৰ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মকৰ ৰাশি। গোটেই মাহটো আপুনি ব্যস্ত হৈ থাকিব কৈছে। অৱশ্যে আপোনালোকৰ বিবেচনাৰ আৰু সামৰ্থ্যৰে সকলো প্ৰত্যাহ্বান আপোনালোকে অতিক্ৰম কৰি আকাংক্ষিত সফলতা লাভ কৰিব। আপোনালোকৰ যিকোনো কল্পনা, যি ধৰণৰ সপোন সেইখিনি সঁচা হ'ব বা বাস্তৱত ৰূপ দিব পাৰিব। এই সময়ত আপোনালোকৰ উপকাৰী পৰিস্থিতিৰো আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে। আপোনালোকৰ আগ্ৰহৰ কাম কাজত কিছু সময় কটালে আপুনি ভাল লগা বা আপুনি আগ্ৰহ আছে, কিবা এটা কাম কৰাৰ ইণ্টাৰেষ্ট আছে, সেই ধৰণৰ কামৰ ক্ষেত্ৰত যদি আগবাঢ়ে বা সময় কটালে আপুনি শক্তি আৰু শান্তিৰে ভৰাৰ অনুভৱ কৰিব আৰু সেই কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। আপোনালোকৰ উৎকৃষ্ট ব্যক্তিত্বই সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মৰ্যাদাৰ বৃদ্ধি কৰিব। কিন্তু কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব। গতিকে আপোনালোকে বুদ্ধিমান ৰূপে খৰচ কৰক বা কোনো আঁচনিত ধন বিনিয়োগ কৰক বুলি কৈছে। বুদ্ধিমান ৰূপে পৰিয়ালৰ কাম কাজতো সহযোগ কৰাটো আপোনালোকৰ দায়িত্ব। কেতিয়াবা এনে লাগিব পাৰে যে ভাগ্য আপোনালোকৰ পক্ষত নাই। অৱশ্যে এয়া কেৱল আপোনালোকৰ ভ্ৰম হ'ব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব, কৰ্ম কৰিব লাগিব। সময়ৰ লগে লগে কথাবোৰ আপোনালোকৰ ঠিক হৈ যাব। সময়ৰ লগে লগে কামখিনি আপোনালোকে গতি লাভ কৰিব। গতিকে ধৈৰ্য মেইন কথা। যদি আপুনি ব্যৱসায় কৰে, ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা যদি কৰিছে, তেন্তে সময় অনুকূল। মাত্ৰ ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰক। যদিও কিছুমান বিৰোধী সক্ৰিয় হ'ব, শত্ৰু কিছুমান সক্ৰিয় হ'ব, তেওঁলোকৰ বিৰোধিতা কৰিবলৈ আপুনি বহুত বেছি কষ্ট কৰিব লাগিব। চাকৰিৰ বাবে চেষ্টা কৰা লোকসকলে সাক্ষাৎকাৰত সফলতা লাভ কৰিব বুলি আশা কৰা হৈছে এই মাহটোত। কিন্তু ৰাজনীতিৰ দৰে বিষয়ত নিৰপেক্ষ হৈ থাকিব। কোনো ঘৰুৱা সমস্যাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ মাজত মতানৈক্য পাৰ্থক্য থাকিব। কোনো বাহিৰৰ মানুহক আপোনালোকৰ পৰিয়ালৰ ব্যৱস্থাত, পৰিয়ালৰ কিছুমান কথা বতৰাত হস্তক্ষেপ কৰিবলৈ নিদিব। প্ৰেমৰ সম্পৰ্কত আনৰ প্ৰতি অৰ্থাৎ সিজনৰ প্ৰতি আপোনালোকৰ সন্মানৰ অনুভৱ আপোনালোকৰ হ'ব বুলি কৈছে আৰু সেইখিনি লাগিবই। ইজনে সিজনক ৰেচপেক্ট মুঠৰ প্ৰয়োজন আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ব্যস্ততাৰ বাবে আপুনি আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব ইমানকৈ, যাৰ বাবে ক্লান্তিৰ, বদহজম দৰে সমস্যাৰ আপোনালোকৰ হ'ব পাৰে। গতিকে সঠিক চিকিৎসা কৰক আৰু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাটোৱে আপোনালোকৰ বাবে বিপদৰ পেলাব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত মই প্ৰথমতে কৈছিলোঁ আপোনালোকক যে কিছুমান ক্ষেত্ৰত পদক্ষেপ লওঁতে বুদ্ধিমত্তাৰে আপোনালোকে কামখিনি কৰিব লাগিব। তেতিয়াহে আপোনালোকে নিশ্চয়কৈ সফল হ'ব বুলি কৈছে। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ মে' মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। এবাৰ আহিছোঁ অন্য এটা ভাগ্যশালী ৰাশিলৈ। সেই ৰাশিটো হৈছে মীন ৰাশি। আপোনালোকৰ কিছু কাম যদি স্তব্ধ হৈ আছিল, ৰৈ আছিল, গতিকে আপোনালোকে সেইখিনি কাম দেখিব যে সেই কামৰ পৰা আপোনালোকে ইতিবাচক ফলাফল দেখিব আৰু সেই কামখিনি গতি লাভ কৰিব। প্ৰায়বোৰ কাম পৰিকল্পিতভাৱে কৰা হ'ব এই মাহটোত, মে' মাহত। মীন ৰাশিৰ জাতক জাতিকাসকলে তেনেধৰণে আগবাঢ়িব লাগিব। প্ৰায়বোৰ কাম পৰিকল্পিতভাৱে কৰিবলৈ চেষ্টা কৰক। কিন্তু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। আপুনি নিশ্চিতভাৱে সঠিক সমাধান পাব, কিন্তু সেইখিনি পৰামৰ্শৰ প্ৰয়োজন আছে বৰ্তমান সময়ত। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা যিসকল লোক আছে তেওঁলোকৰ বাবে ভাল খবৰ আহি আছে। বিলাসিকতাত খৰচ কৰিলে কেৱল সুখে আপোনালোকৰ আহিব। যিকোনো ঠাইতে নিজৰ মতামত প্ৰকাশ কৰাৰ সময়ত এই মাহত শব্দত শালীনতা বা আপোনালোকৰ মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে। অপ্ৰয়োজনীয় বিতৰ্কৰ পৰা আঁতৰি থাকক এই মাহত। কেতিয়াবা বেছি চিন্তা কৰি তাত সময় বিনিয়োগ কৰিলেও আপোনালোকৰ দক্ষতাত প্ৰভাৱ পৰিব পাৰে, কামত প্ৰভাৱ পৰিব পাৰে।
ল'ৰা ছোৱালীৰ কাম কাজৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে এই মাহত। শিশুৰ লগত বা ল'ৰা ছোৱালীৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ বাবে প্ৰভাৱশালী ব্যক্তিৰ পৰা সহায় ল'ব লগা হ'ব পাৰে কিছু লোকৰ। ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। সহকৰ্মীসকলৰ পৰা উপযুক্ত সমৰ্থন থাকিব, যদিও আপুনি সেইখিনি ক্ষেত্ৰত নিজে আপোনালোকে এক্টিভ হ'ব লাগিব। অংশীদাৰিত্বৰে যদি কিবা এটা বিজনেছ কৰা আৰম্ভ কৰিছে, পৰিকল্পনা কৰিছে, আপোনালোকে মাহৰ শেষৰ ফাললৈ আৰম্ভ কৰক বুলি কৈছে, লাভজনক হ'ব। এই সময় কোনো ব্যৱসায়িক পৰিকল্পনা বিনিয়োগৰ বাবে অনুকূল নহয়। কিছু ক্ষেত্ৰত আপোনালোকৰ টকাৰ আপোনালোকে হেৰাই যাব পাৰে, লছ হ'ব পাৰে কিছু ক্ষেত্ৰত, গতিকে চাই চিতি আগবাঢ়িব লাগিব। চৰকাৰী চাকৰিত বা ৰাজহুৱা স্থানত বহুত আপোনালোকে সাৱধান হ'ব লাগে এই সময়খিনিত, নহ'লে মানহানিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেম বা বৈবাহিক জীৱনত আপোনালোকৰ কোনো এটা বিষয়ক লৈ বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। জীৱনসংগীক উপহাৰ দিলে ঘনিষ্ঠ সম্পৰ্ক বাঢ়িব, আপোনালোকৰ মৰম চেনেহবোৰ বাঢ়িব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কৰ গভীৰতা বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যধিক পৰিশ্ৰমৰ ফলত কাহ চৰ্দি জ্বৰ বিষ আদি সমস্যা হ'ব পাৰে, যাৰ মূল কাৰণ হৈছে বতৰৰ বাবে আপোনালোকৰ অসাৱধানতাৰ। দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। খং নিয়ন্ত্ৰণ কৰক, আৱেগক নিয়ন্ত্ৰণ কৰক, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি অন্য এটা ভাগ্যশালী ৰাশিলৈ আগবাঢ়িছোঁ। সেই ৰাশিটো হৈছে কুম্ভ ৰাশি। ৰাশি জাতক জাতিকাসকলৰ মে' মাহৰ ৰাশিফল অনুসৰি আপোনালোকক কিছু জনাব বিচাৰিছোঁ। এই মাহত কিছুমান নতুন সুযোগ আহি আছে, কিন্তু সেইবোৰ লাভ কৰিবলৈ আপুনি অন্তৰে চেষ্টা কৰিব লাগিব, মনৰ পৰা চেষ্টা কৰিব লাগিব। বিশেষ বন্ধুৰ লগত আলোচনা কৰিলে বহুতো সমস্যা সমাধান পোৱা যাব বুলি কৈছে। পাৰিবাৰিক বা সামাজিক কাম কাজত আপোনালোকৰ বিশেষ সহায় থাকিব। যিকোনো বাকী থকা সম্পত্তি সম্পৰ্কে কাম সম্পূৰ্ণ কৰা হ'ব পাৰে। ধ্যান ৰাখিব লাগিব, পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। গতিকে যিবোৰ হৈ গ'ল সেইখিনি পাষ্ট। গতিকে সেই ধৰণৰ কথা বতৰাখিনি, সেই ধৰণৰ কামখিনি আপোনালোকে বৰ্তমানত আপোনালোকে যদি লৈ আহে তেনেহ'লে সমস্যা হ'ব পাৰে। বিশেষ বন্ধুৰ সহায়ত আপোনালোকে বহুত বেছি উপকৃত হ'ব। ধ্যান ৰাখিব লাগিব এই সময়খিনিত কৈছে যে মনত ৰাখিব যে সৰু ভুল বুজাবুজিৰ বাবে আত্মীয় বা ভাই ভনীৰ সৈতে তৰ্ক হ'ব পাৰে, সময় নষ্ট হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। আনৰ কথা বা উপদেশৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আনৰ কথা শুনিব, কি ক'ব বিচাৰিছে আচলতে, ভাল বেয়া পজিটিভ নিগেটিভ সকলো আপোনালোকে দিশ চাব লাগিব। আৰু সেইখিনি চিন্তা চৰ্চাৰ শক্তি আপোনালোকৰ যথেষ্ট আছে। কুম্ভ ৰাশিৰ জাতক জাতিকা হওক, সেইখিনি বিবেচনা কৰিব পাৰে। আনৰ বা উপদেশৰ প্ৰতি, আনৰ কথা হওক উপদেশৰ প্ৰতি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। সামাজিক আৰু ৰাজনৈতিক কাম কাজত যিকোনো কাম কৰি থাকোঁতে, সামাজিক হওক বা ৰাজনৈতিক যি ধৰণৰ কাম কাজ আছে সেইখিনি কাম কৰি থাকোঁতে আপোনালোকৰ সন্মান আৰু সন্মানৰ বিশেষ যত্ন ল'ব লাগে। সকলো চাব লাগে যাতে ক'ৰবাত আপোনালোকৰ সমস্যা হৈছে নেকি বা ভুল হৈছে নেকি। নেতিবাচক প্ৰৱণতা থকা কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। ব্যৱসায়ত এই সময়ত ব্যৱসায়ত অতি গুৰুত্ব সহকাৰে কাম কৰাৰ প্ৰয়োজন আছে। যদিও আয়ৰ বিভিন্ন উৎসৱৰ পৰা আহি থাকিব, সম্পত্তি সম্পৰ্কৰ ক্ৰয় বিক্ৰয়ৰ লগত আপোনালোকৰ জড়িত ব্যৱসায়ত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ কৰিলে অতি সাৱধান হ'ব লাগিব। সাৱধানেৰে আপোনালোকে ধন বিনিয়োগ কৰক বুলি কৈছে। যদি আপোনালোকে সেইখিনি ক্ষেত্ৰত নলেজ কিছু অভিজ্ঞতা কম আছে তেনেহ'লে ভাবি চিন্তি আগবাঢ়িব লাগিব। কৰ্মৰ ক্ষেত্ৰত কাৰ্যালয় সম্পৰ্কীয় কামত আপোনালোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ লাভজনক হ'ব পাৰে। সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিব। ঘৰত উপযুক্ত সময় নিদিয়াৰ বাবে পাৰিবাৰিক ক্ষেত্ৰ বিশেষকৈ সকলোৰে অসন্তুষ্টিৰ সন্মুখীন আপোনালোকে হ'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ সদস্যক কিছু উপহাৰ দিলে সম্পৰ্কত মধুৰতা আহিব। প্ৰেমৰ সম্পৰ্কত যিকোনো ধৰণৰ খৰখেদাৰ পৰিহাৰ কৰক এই মাহত, নহ'লে সমস্যাবোৰ আৰু বেছি বাঢ়ি যাব পাৰে। গতিকে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু উদ্বেগৰ কাৰণৰ পৰা আঁতৰি থাকক। শান্তিৰ বজাই ৰাখিবলৈ কিছু সময় আধ্যাত্মিক ধৰ্মীয় ভাৱ, ভগৱানৰ প্ৰতি শ্ৰদ্ধা মনত ৰাখিবলৈ চেষ্টা কৰক। আপোনালোকে পাৰিলে উপায়স্বৰূপে শিৱ মন্দিৰলৈ গৈ আপোনালোকে বিশুদ্ধ জল অৰ্পণ কৰক, শিৱ পূজা কৰক, শিৱ চালিচাৰ পাঠ কৰক। এই মাহত এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কাম কাজখিনি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। সেই কৈছে যে শান্তিৰ বজাই ৰাখিবলৈ, সুখ লাভ কৰিবৰ কাৰণে, মহাদেৱৰ আপোনালোকৰ আশীৰ্বাদ লাভ কৰিবৰ বাবে কিছু সময় আধ্যাত্মিক কাম কাজ বা আপোনালোকে নিসংগতাটো কটাব লাগে বুলি কৈছে। এই মাহত নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব। কাম কাজখিনি কৰোঁতে আপোনালোকে যিটো কাম কৰিব সেই কামখিনি কৰোঁতে আপোনালোকে ভাবিব যে সেই কামখিনি
কেনেকৈ পৰিচালনা কৰিব, কেনেকৈ আগবঢ়াই নিব, তাত কোনো ধৰণৰ সমস্যা নহয় যাতে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধুসকল, যদি আপোনালোকে আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ মে মাহটো সকলোৰে শুভ হওক আৰু মাহেকীয়া ৰাশিফলত আপোনালোকে বিস্তৃতভাৱে জানিব পাৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ।